আমি আজিলৈকে গভৰ্ণমেণ্টে আমাক অসম সাহিত্য সভাৰ লগত কোনো কনচেণ্ট নোলোৱাকৈ তেওঁ নিজাববীয়াকৈ সিদ্ধান্ত লোৱাটো আমি দুখ প্ৰকাশ কৰিছোঁ। গতিকে অসম চৰকাৰে যিটো যোৱাকালি অধিৱেশনত তেওঁ লিপি কথা কৈছে, এই লিপিটো আমি বিৰোধী কৰিছোঁ আৰু সেই প্ৰস্তাৱটো তেওঁ উঠাই ল'ব লাগে বুলি আমি দাবী জনাইছোঁ ৰোমান স্ক্ৰিপ্টত। আৰু সেই মৰ্মে আমি স্ক্ৰিপ্ট তেওঁ আমাক জাপি দিয়াটো আমি মানি নলওঁ। ইতিমধ্যে আমাৰ অসমৰ প্ৰচলিত তিনিটা ভাষা সংবিধানৰ ৮ম অনুসূচীত অন্তৰ্ভুক্ত হৈছে। অসমীয়া ভাষা, বৰাক উপত্যকাৰ লোকে ব্যৱহাৰ কৰা বঙালী ভাষা আৰু বড়ো জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা বড়ো ভাষা। কাৰ্বি শান্তি চুক্তিৰ সময়ত আমি কাৰ্বি ভাষাকো ৮ম অনুসূচীত অংশগ্ৰহণ কৰাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। কিন্তু আমাৰ মাজত এটাই সমস্যা আছে, যি বিষয়ে কাৰ্বি লামে তামে গুৰুত্বপূৰ্ণভাৱে চিন্তা কৰিব লাগিব। সেয়া হৈছে যি আমাৰ 8th শিডিউল আছে, এই 8th শিডিউল হৈছে ভাৰতৰ ভাষা আৰু সংস্কৃতি, ভাৰতৰ লেংগুৱেজ। গতিকে ইয়াৰ স্ক্ৰিপ্টটো ইণ্ডিয়ান হ'ব লাগিব। অৰ্থাৎ কাৰ্বি ভাষাৰ স্ক্ৰিপ্ট ইংৰাজী হ'ব নোৱাৰিব, ইয়াৰ স্ক্ৰিপ্ট দেৱনাগৰী হ'ব লাগিব, সংস্কৃত হ'ব লাগিব, হিন্দী হ'ব লাগিব, বঙালী হ'ব লাগিব, অসমীয়া হ'ব লাগিব, যি হ'ব লাগিব, কিন্তু ভাৰতৰ স্ক্ৰিপ্ট হ'ব লাগিব। এইটো হৈছে 8th শিডিউলৰ মেণ্ডেট। এই বিষয়ে আপোনালোকে যদি সংবিধানৰ ৮ম অনুসূচী চাই, কোনো ভাষাৰে স্ক্ৰিপ্ট ফৰেন লেংগুৱেজৰ ওপৰত হোৱা নাই। আমাৰ যি স্ক্ৰিপ্ট হ'ব, থলুৱা স্ক্ৰিপ্ট আমি ল'ব লাগিব। আইদাৰ কাৰ্বিসকলে নিজৰ স্ক্ৰিপ্ট প্ৰস্তুত কৰিব লাগিব বা আমি ৮ম অনুসূচীত থকা ভাৰতীয় স্ক্ৰিপ্ট আমি গ্ৰহণ কৰিব লাগিব। মই ভাবোঁ এই ক্ষেত্ৰত কাৰ্বি লামে তামে আৰু কাৰ্বি বিদ্বৎ সমাজে চিন্তা চৰ্চা কৰিব লাগে, যাতে পৰৱৰ্তী সময়ত আমি কাৰ্বি ভাষাক ৮ম অনুসূচীত অংশগ্ৰহণ কৰাব পাৰোঁ। অৱশ্যে এয়া মোৰ পৰামৰ্শ, এয়া মোৰ কোনো অনুৰোধ নহয়। এই বিষয়ে কাৰ্বি ৰাইজৰ যি চিন্তাধাৰা, তাকে আমাৰ চৰকাৰে আদৰণি জনাব। আমাৰ ইয়াত কোনো বক্তব্য নাই। মই মাত্ৰ যি সংবিধানৰ ব্যৱস্থা, সেই ব্যৱস্থাটোকহে ৰাইজৰ মাজত উল্লেখ কৰিছোঁ। ইয়াৰ উপৰিও আমি নিশ্চয়